নমস্কাৰ। আজি 28 এপ্ৰিল 2024 ছানডে। আজিৰ পৰা অহা শনিবাৰলৈ মই এটা সপ্তাহৰ ৰাশিফল ক'ম। টেৰট কাৰ্ড মতে প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম। দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আগবাঢ়িব লাগিব। অৱশ্যে শেষৰ ফালে অৰ্থনৈতিক অৱস্থা যথেষ্ট ভাল হ'ব পাৰে, উপাৰ্জন আদিৰ সুযোগ আছে। বিদ্যাৰ্থীসকলে সপ্তাহটোত সাৱধান থাকিব লাগিব। বিদ্যাৰ্থীৰ কিছু প্ৰব্লেম দেখুৱাই আছে। এই সপ্তাহটোত আপুনি মানসিক কিছু অশান্তিত ভুগিব পাৰে। স্বাস্থ্য পাতি মধ্যম। সপ্তাহটোৰ আৰম্ভণিত যথেষ্ট টেনশ্যন থাকিব, গতিকে সাৱধান হওক। এই সপ্তাহটোত এটা লোহাৰ আঙুঠি লেফ্ট হেণ্ডৰ মধ্যমাত পিন্ধক। শনিবাৰ আৰু মঙলবাৰ দিনটো পালন কৰক। শিৱৰ আৰাধনা কৰক। লাকি কালাৰ ব্লু, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। কিং অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শত্ৰু বৃদ্ধিৰ যুগ দেখুৱাই আছে। কাম কাজত বাধা বিঘিনি লাগিয়ে থাকিব। অৱশ্যে টকা পইচা কিছু হাতলৈ আহিব, কিন্তু খৰচা পাতি বৃদ্ধি হ'ব। পাৰিলে অকণমান মিঠাই, গীতা কিতাপ এখন, লঘুন এডাল, দক্ষিণা এজন দুখীয়া ব্ৰাহ্মণক দান কৰক আৰু বৃহস্পতিবাৰ দিনটো পালন কৰক। শুভ কালাৰ অফ হোৱাইট, শুভ নাম্বাৰ 4। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ দেখুৱাই আছে। টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত ভাল ফল দেখুৱাই আছে। প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল, কিন্তু সপ্তাহটোত কিছু উত্থান পতন থাকিব। যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে, কিন্তু বাধা বিঘিনি লাগিয়ে থাকিব। বিদ্যাৰ্থীসকলৰ উত্তম। সপ্তাহটোৰ শেষৰ ফালে কিছু আয় উন্নতিৰ পথ মুকলি হ'ব, গতিকে বেয়া নহয়। কিন্তু এই সপ্তাহটোত মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক। শুভ কালাৰ হ'ব য়েল্ল' এণ্ড গল্ডেন কালাৰ, শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। পেজ অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন আছে, আপুনি গম পাব। শত্ৰু বৃদ্ধিৰ যুগ আছে। কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে আগবাঢ়িব পাৰিব। অন্ধজনক মিঠাই খাব দিয়ক। মঙলবাৰ দিনটো পালন কৰক। তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে যথেষ্ট শুভফল লভিব। বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে বিদ্যালাভত শুভফল দেখুৱাই আছে। আৰু এই সপ্তাহৰ লাকি কালাৰ হ'ব ৰেড এণ্ড য়েল্ল' আৰু লাকি নাম্বাৰ হ'ব 6। এতিয়া মই এখন চিঠিলৈ গৈছোঁ। কেইবাখন চিঠি আছে আমাৰ হাতত, মই দুখনমান চিঠি ল'ম। দুলীয়াজানৰ পৰা লিখিছে, তেখেতে স্বামী স্ত্ৰীৰ মাজত অশান্তি আৰু সংসাৰখনত বহুত অশান্তিৰ সৃষ্টি হৈছে বুলি লিখিছে। নাম প্ৰকাশত অনিচ্ছুক। উপায় বিচাৰিছে। গতিকে কেতিয়াবা পৰিয়ালত চাব তৃতীয় ব্যক্তিৰ আগমন হয়, আৰু তেতিয়া আপোনালোকৰ ঘৰখনৰ মাজতে অশান্তিৰ সৃষ্টি হয়। কেতিয়াবা স্বামী নতুবা স্ত্ৰীয়ে বিপথে গমন কৰে, গতিকে সেয়াও যথেষ্ট শুভকাৰক। গতিকে সদায় কুস্তি মিলাই কেনে বিয়াখন পাতিব। যিমান পইণ্ট থাকে, মেক্সিমাম পইণ্ট পালে তেতিয়া সাংসাৰিক জীৱনত অশান্তিৰ সৃষ্টি নহয়। আৰু তৃতীয় ব্যক্তিৰ উপস্থিতিত কিন্তু সম্পৰ্কবোৰ নষ্ট হৈ যায়। স্বামী স্ত্ৰীৰ মাজত যথেষ্ট প্ৰব্লেম আহে দিয়ক। গতিকে আপুনি এটা কাম কৰিব, এটা পাণপাত ল'ব, এটা শনিবাৰ অমাৱস্যা চাই, আৰু তাতে অকণমান সেন্দুৰ লগাই তৃতীয় ব্যক্তিৰ নাম লিখিব আৰু ৰঙা সূতাৰে বান্ধি আপোনাৰ ঘৰখনৰ উত্তৰ ছাইডে ওলোমাই ৰাখিব। তাৰ পাছত অইন এটা শনিবাৰে, এটা সপ্তাহ পিছত আপুনি শ্মশানৰ ওচৰত, এটা চাৰিআলিৰ ওচৰত গৈ সেই পাতটো এৰি থৈ ঘৰলৈ গুচি আহিব। পিছফালে আৰু ঘূৰি নাচাব। তেতিয়া নিশ্চয় ফল পাব। আৰু নিজৰ ভিতৰত মিলা প্ৰীতি বৃদ্ধি কৰিব গ'লে ফিৰোজা ৰত্ন পিন্ধিলেও কিন্তু স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক ভালে থাকে। ধন্যবাদ। মই আন এখন চিঠিলৈ গৈছোঁ। এখেতে KL মেধি গুৱাহাটীৰ পৰা লিখিছে। কিৰণ ডাঙৰীয়া নমস্কাৰ ল'ব। টাইম এইটৰ প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়। ৰত্নৰ অবিহনে পূজা পাতল কৰিব পাৰি নেকি? মোৰ ৰাহু কেতু বেয়া, কি কৰিব লাগিব? হয়, বৈদিক উপায়েৰে আপুনি ৰাহু কেতুৰ প্ৰতিকাৰ কৰিব পাৰে। চৰাই চিৰিকটিক আপুনি প্ৰতিদিনে মুগা বা ৰঙা বৰণৰ মিঠাই খুৱাব। বৃদ্ধ ব্যক্তিক সদায় শুশ্ৰূষা কৰিব। মাজে সময়ে সোমবাৰ চাই কেনে বৌত নদীত কয়লা বিসৰ্জন দিব। আৰু বৌত নদীত যদি আপুনি কয়লা বিসৰ্জন দিয়ে, তেতিয়া কিন্তু ৰাহু শান্ত হ'ব। আৰু খোৱা খাদ্যৰ
হাফ পাৰ্ট অৰ্ধেক অংশ আপুনি মাজে সময়ে কুকুৰক খাব দিব। আধ্যাত্মিক ব্যক্তি বা অনুষ্ঠানক সদায় সহায় সহানুভূতি আগবঢ়াওক, দান ধ্যান কৰিব। গণেশ শিৱৰ পূজা পাতল কৰিব। সোমবাৰ চাই কিনে চণ্ডাল পূজন কৰিব। মাজে সময়ে সোমবাৰ দিনা বিধৱা তিৰোতাক, দুখীয়া বিধৱা তিৰোতাক দান ধ্যান কৰিব। আৰু ৰাহুৰ মন্ত্ৰ, কেতুৰ মন্ত্ৰ মাতি থাকক, নিশ্চয় ৰাহু কেতুৰ পৰা আপুনি পৰিত্ৰাণ পাব আৰু আপোনাৰ ভাল হ'ব। ধন্যবাদ। এতিয়া আকৌ মই দুখন কাৰ্ডলৈ গৈছোঁ। সিংহ ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত অৰ্থনৈতিক অৱস্থা শক্তিশালী হ'ব। আপোনাৰ সহনশীলতা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। এই সপ্তাহটোত গণেশদেৱৰ আৰাধনা কৰক। প্ৰেমৰ সম্পৰ্কত কিছু অশুভ ফল দেখুৱাই আছে, বিয়া-বাৰুৰ ক্ষেত্ৰত অশুভ কাৰক। এই সপ্তাহটোত মাজভাগৰ পৰা নানান সমস্যাই দেখা দিব পাৰে, সাৱধান হওক প্ৰথমৰ পৰাই। এই সপ্তাহটোত পাৰিলে স্বাস্থ্যৰ যত্ন লওক, কাৰণ স্বাস্থ্য পাতিত কিছু অৱনতি দেখুৱাই আছে। সপ্তাহটোৰ শেষৰ ফালে শনি গ্ৰহ অশুভকাৰক হ'ব, গতিকে শনি মন্দিৰ দৰ্শন কৰক, শনিদেৱক পূজা পাতল দিয়ক, ভাল হ'ব। লাকি কালাৰ ব্লু, লাকি নাম্বাৰ 7। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। পেজ অফ শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি দেখুৱাই আছে। সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব পাৰে, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। এই সপ্তাহটোত চকুৰ পৰা পানী পৰা বা চকুৰ বেমাৰ আজাৰত আপুনি ভুগিব পাৰে, শাৰীৰিক সমস্যাই দেখা দিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা কোনোবাই আপোনাৰ অন্তৰত আঘাত দিব পাৰে। প্ৰিয় বন্ধু বান্ধৱৰ লগত সাক্ষাৎ লাভ, অৱশ্যে বাধা বিঘিনি লাগি থাকিব। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। এই সপ্তাহটোত লাকি কালাৰ হ'ব ব্লু, স্কাই ব্লু, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। লিব্ৰা, পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা থাকিব, বিশেষকৈ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা বিদ্যাৰ্থীসকলে উপকৃত হ'ব, নিবনুৱাসকলৰ ভাল। অৱশ্যে জীৱনত কিছু উত্থান পতন যেন অনুভৱ কৰিব। একেবাৰে শেষৰ ফালে টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত যিমান পাৰে দুখীয়াজনক দান ধ্যান কৰক, ভাল হ'ব আৰু বিভিন্ন ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰিব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব হোৱাইট। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে দুখীয়াক গীতা, কম্বল, লগুণ আদি দান দিয়ক। সপ্তাহটোত সাৱধানেৰে পাৰ কৰক, শত্ৰুৰ পৰা সাৱধান হওক। এই সপ্তাহৰ মঙলবাৰ দিনা হনুমান মন্দিৰ দৰ্শন কৰক, ব্যৱসায় বাণিজ্যত তেতিয়া শুভ ফল পাব। বিদ্যাৰ্থীসকলৰ বাবে অতি শুভ নহয়। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব। চাকৰিয়ালৰ শুভ। সপ্তাহটোৰ শুভ কালাৰ হ'ব বাটল গ্ৰীণ, শুভ নাম্বাৰ হ'ব 6। ধনু ৰাশি, চেটিৰাজ, ওৱান্স এণ্ড পেণ্টাকলছ। মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব, অশুভ ফল। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে ভাল হ'ব। বিদ্যাৰ্থীসকলৰ ভাল। এই সপ্তাহটোত ঘৰলৈ আলহী আহিব পাৰে, আলহী সেৱা কৰক, ভাল ফল আহিব। সপ্তাহটোৰ শেষৰ ফালে নতুন কিবা বস্তু ক্ৰয় কৰিব পাৰে, যান বাহন ক্ৰয়ৰো যোগ আছে। অৱশ্যে শাৰীৰিক দিশত কিছু অৱনতিৰ যোগ দেখুৱাই আছে। এই সপ্তাহটোত আপুনি পাৰিলে দান ধ্যান কৰক, লাকি কালাৰ স্কাই ব্লু, লাকি নাম্বাৰ 4। এতিয়া আহক মকৰ ৰাশিলৈ। কেপ্ৰিকৰ্ণ, দুখন কাৰ্ড লৈছোঁ, শ্বৰ্টছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে দুখীয়াজনক সপ্তাহটোত দান ধ্যান কৰক। বৃহস্পতিবাৰ দিনটো পালন কৰক, কাৰণ বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ উত্তম। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে বিদ্যালয়তো কিছু বাধা আছে। আপুনি যদি নতুন বিজনেছ আৰম্ভণি কৰিছে তেতিয়া চাই চিন্তি কৰক। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আগ নাবাঢ়িব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব, বিশেষকৈ পূব দিশত ভ্ৰমণ নিষেধ। এই সপ্তাহটোৰ স্বাস্থ্য পাতিৰ কিছু অৱনতি হ'ব পাৰে, গতিকে সাৱধানেৰে পাৰ কৰক। সপ্তাহটোৰ লাকি কালাৰ স্কাই ব্লু, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ একুৰিয়াছ মানে কুম্ভ ৰাশি। ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে মঙলবাৰ দিনা দান ধ্যান কৰক, হনুমানৰ পূজা পাতল কৰক, ভাল হ'ব। হনুমান মন্দিৰ দৰ্শন কৰক। বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটোত শুভ ফল পাব। এই সপ্তাহটোত বাধা বিঘিনি থাকিব, পাৰিলে বগলাদেৱীৰ মন্দিৰো দৰ্শন কৰক। আৰু বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব। শত্ৰুৰ পৰা সাৱধান হওক, মাজভাগৰ পৰা শত্ৰু বৃদ্ধি হ'ব। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত ভাল, টকা পইচা হাতলৈ আহিব। চাকৰিয়ালৰ মধ্যম ফল। এই সপ্তাহটোত পাৰিলে আপুনি স্কাই ব্লু কালাৰটো ইউজ কৰক, শনি মন্দিৰ দৰ্শন কৰক। 8 নাম্বাৰটো লাকি নাম্বাৰ। এতিয়া আহিছোঁ মীন ৰাশিলৈ। ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বৃহস্পতি শুভ, গতিকে টকা পইচা হাতলৈ আহিব, বিনিয়োগ কৰিব পাৰে। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। অৱশ্যে স্বাস্থ্য পাতিৰ কিছু অৱনতি। সপ্তাহটোৰ শেষৰ ফালে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। এই সপ্তাহটোত মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক, নাৰায়ণৰ পূজা পাতল কৰক, ভাল ফল পাব।
বিদ্যাৰ্থীসকলে নীল সৰস্বতীৰ পূজা পাতল কৰক। শুভ কালাৰ হ'ব অফ হোৱাইট, শুভ নাম্বাৰ হ'ব 4। ধন্যবাদ। আকৌ লগ পাম নেক্সট উইকলৈ। আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটামেশ্যন।